নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল আইসিসি চেম্পিয়ন্স ট্ৰফি 2025ত ভাৰতে নিজৰ শেষৰখন গ্ৰুপ মেচ খেলিব গ্ৰুপ এৰ শেষৰখন মেচ ভাৰত আৰু নিউজিলেণ্ডৰ মাজত হ'ব ভাৰতে নিউজিলেণ্ডৰ লগত খেলিব আৰু এইখনেই হ'ব শেষৰখন গ্ৰুপ মেচ 2 মাৰ্চ তাৰিখে মাজত আৰু বেছি সময় নাই বুলি আমি ক'ব পাৰো আৰু দুয়োটা টিমে ইতিমধ্যে কোৱালিফাই কৰিছে চেম্পিয়ন্স ট্ৰফিৰ সেমি ফাইনেললৈ এটা মেইন কথাটো হৈছে যে কোন এক নম্বৰত থাকিব গ্ৰুপৰ পৰা কোন টপ হৈ সেমি ফাইনেললৈ যাব হেতু কাৰণে দুইটা টিমৰ মাজত এখন যুদ্ধ সাধাৰণতে টপ হৈ যাব বিচাৰে সকলো গতিকে টপ হৈ যোৱাৰ ক্ষেত্ৰত এখন মেচ হ'ব সেমি ফাইনেলটো কোৱালিফাই কৰিয়ে আছে গতিকে ইমান টেনচন নাই ইমান টেনচনত খেলিবলগীয়া একো কথা নাথাকে গতিকে জিকিলেও হাৰিলেও সেমি ফাইনেল এতিয়াত পালে গতিকে সেই ক্ষেত্ৰত ইমান বৰ ক'বলগীয়া কথা নাথাকিব জিকিলেও বা হাৰিলেও সেমি ফাইনেল যেহেতুকে পায়ে আছে গতিকে আমি যদি ৰেকৰ্ডৰ কথা ক'বলৈ যাওঁ দুইটা টিমৰ মাজত ইণ্ডিয়া আৰু নিউজিলেণ্ড দুইটা টিমৰ মাজত 118খন খেল হৈছে 118খন খেলৰ ভিতৰত 60খন ইণ্ডিয়াই জিকিছে 50খন জিকিছে নিউজিলেণ্ডে বাকিবিলাক নো ৰিজাল্ট হৈছে আৰু আমি যদি ক'বলৈ যাওঁ চেম্পিয়ন্স ট্ৰফি আইসিসি চেম্পিয়ন্স ট্ৰফিত ইণ্ডিয়া আৰু নিউজিলেণ্ডৰ মাজত এতিয়ালৈকে এখনেই খেল অনুষ্ঠিত হৈছে আৰু সেইখন খেল ফাইনেল আছিলে ফাইনেলখনত আইসিসি চেম্পিয়ন্স ট্ৰফিৰ ভাৰত পৰাস্ত হৈছিল নিউজিলেণ্ডৰ হাতত হেতু 2000 চন মানৰ কথা 2000 নে 1999 2000 চনৰ কথা হয়তো 2000 চনৰ কথা সেইখনত সাধাৰণতে হাৰিছিল নিউজিলেণ্ডৰ হাতত ভাৰত গতিকে সেইখনৰ পাছৰ পৰা চেম্পিয়ন্স ট্ৰফিত এতিয়ালৈকে ইণ্ডিয়া আৰু নিউজিলেণ্ড সন্মুখীন হোৱা নাই আৰু দ্বিতীয়বাৰৰ বাবে এখন খেলতে সন্মুখীন হ'ব এতিয়া আহিছো লাষ্ট 5খন মেচৰ ৰেকৰ্ড ইণ্ডিয়া আৰু নিউজিলেণ্ড দুইটা টিমে শেষৰ 5খন খেল কেনেকুৱা কৰি আহিছে পাৰফৰমেন্স কেনেকুৱা টিম দুটাৰ ফৰ্ম কেনেকুৱা আৰু অতিকৈ আচৰিতভাৱে এই দুয়োটা টিমে ইণ্ডিয়া আৰু নিউজিলেণ্ড নিজৰ শেষৰ 5খন খেলৰ ভিতৰত এখনো খেল হৰা নাই 5খনৰ ভিতৰত 5খনেই জিকি আহিছে গতিকে এওঁলোকৰ যিটো ফৰ্ম সেইটো হৈছে উইনিং ফৰ্ম কোনেও হৰা নাই আৰু ইয়াতহে আহি হাৰিবহি শেষৰ 5খন খেলৰ ভিতৰত যদি আমি ক'বলৈ যাওঁ আৰু যদি আমি ক'বলৈ যাওঁ ইণ্ডিয়া আৰু নিউজিলেণ্ড এই দুয়োটা টিমৰ মাজত হোৱা শেষৰ 5খন এদিনীয়া মেচৰ যদি কথা ক'বলৈ যাওঁ তাত কিন্তু ভাৰতৰ পাল্লা অলপ ভাৰী আছে ভাৰত তাত ওপৰত যায় শেষৰ 5খন খেলৰ ভিতৰত ভাৰতৰ বিৰুদ্ধে নিউজিলেণ্ডে এখনো খেল জিকিব পৰা নাই 5-0 এটা ৰেকৰ্ড আছে লাষ্ট যদি আমি 5খন এদিনীয়া কথা ক'বলৈ যাওঁ দুয়োটা টিমৰ মাজত গতিকে সেইখিনি আছিলে ৰেকৰ্ডৰ কথা এতিয়া আমি দুয়োটা টিমৰ প্লেইং 11নো কেনেকুৱা হ'ব পাৰে তাৰ ওপৰত অলপ চাই লওঁ আহক ভাৰতৰ একাদশ এনেকুৱা হ'ব পাৰে ৰোহিত শৰ্মা অধিনায়ক শুভমান গিল ভাইচ কেপ্টেইন বিৰাট কোহলি শ্ৰেয়স আয়াৰ অক্ষৰ পটেল কেএল ৰাহুল উইকেট কিপাৰ হাৰ্দিক পাণ্ডিয়া ৰবীন্দ্ৰ জাদেজা হৰ্ষিত ৰাণা হৰ্ষদীপ সিং আহি যাব পাৰে সামিৰ ঠাইত এইটো কথা চলি আছে সামিৰ আঘাতৰ ক্ষেত্ৰত আৰু কুলদীপ যাদৱ এনেকুৱাই হ'ব পাৰে সামিকহে এটা সালসলনি কৰিব পাৰে বাকী একো সালসলনি আমি দেখিবলৈ পোৱা নাই আৰু যদিও বা কিবা সালসলনি হয় খুব বেছি আৰু ইয়াত এটা সালসলনি হ'ব সেইটো আপোনালোকে মেচৰ সময়ত গম পাই যাব নিউজিলেণ্ডৰ 11 এনেকুৱা হ'ব পাৰে ডেভন কনৱে উইলিয়ং কেন উইলিয়ামছন ৰচিন ৰবীন্দ্ৰ টম লেথাম উইকেট কিপাৰ গ্লেন ফিলিপছ মাইকেল ব্ৰেছৱেল মিচেল চেণ্টনাৰ মেট হেনৰী কাইল জেমিছন আৰু উইলিয়াম অ'ৰ'ৰকে এনেকুৱা হ'ব পাৰে গতিকে এওঁলোকৰ টিমটো কিন্তু যথেষ্ট শক্তিশালী টিম দেখিবলৈ পোৱা গৈছে আৰু এওঁলোকৰ টিমত যদি আৰু কোনোবা সালসলনি কৰিব বিচাৰে তেতিয়া ডেৰেল মিটচেল থাকিব ডেৰেল মিটচেল কাৰোবাৰ ঠাইত খেলিব পাৰে যদিহে একেদৰে সাধাৰণতে প্লেইং 11ৰ লগত যাব নিবিচাৰে তেতিয়া বেছি বেটিঙৰ কাৰণে সাধাৰণতে ডেৰেল মিটচেলক আনিব পাৰে এতিয়া প্লেইং 11 মই এনেকৈ দিছোঁ যদিও তাত অলপ কনচাৰ্ণ আছে সামিৰটোৰ ক্ষেত্ৰতো আমি বহুতে গম পায়ে গৈছোঁ যে সামিয়ে নেখেলাৰ সম্ভাৱনা বহুত বেছি গতিকে সামিৰ ঠাইত হয়তো এজন স্পিনাৰো আহি যাব পাৰে নতুবা হৰ্ষদীপ সিঙো আহি যাব পাৰে সেইটোতো সাধাৰণতে সকলোৱে গম পাইছে আৰু সেইফালে এতিয়া নিউজত কিছুমান কথা উলিয়াই থাকে নিউজৰ কথাবিলাক আজিকালি বিশ্বাস কৰিবলৈ টান আমাৰ ভাৰতীয় মিডিয়াবিলাকতো বহুত ফেক নিউজ উলিয়াই থাকে আৰু হয়তো এইবিলাক ৰণনীতিৰ অংশও হ'ব পাৰে খেলৰ আগত কেতিয়াবা কিছুমান কথা মিছাকৈ উলিয়াই দিয়ে অমুক আঘাতপ্ৰাপ্ত তমুক আঘাতপ্ৰাপ্ত এতিয়াও কথা হৈ আছে যে ৰোহিত শৰ্মাৰো কিবা সৰু সুৰা আঘাত আছে সেইটো কাৰণে ৰোহিত শৰ্মা সামি দুয়োজনে নেখেলে বুলি ওলাই আছে এনেকুৱা বুলি ওলাই আছে নিউজততো ইমানলৈকে ওলাই আছে যে কেএল ৰাহুলে অপেনিং কৰিব শুভমান গিলৰ লগত ৰোহিত শৰ্মা নেখেলে আৰু সেইফালে হৰ্ষদীপ সিঙে খেলিব এনেকুৱা ধৰণৰ খবৰ ওলাই আছে ঋষভ পন্তেও খেলিব এনেকৈ সাধাৰণতে খবৰ কিছুমান ওলাই আছে গতিকে তথাপিতো সেইবিলাক খবৰ ওলাই আছে যদিও মই ফিক্সকৈ ধৰিবলৈ কোৱা নাই আপোনালোকক সেইখিনি খবৰ ফিক্স নহয় সেইখিনি মুখে মুখে চলি থকা কথাহে আচল খেলখনত আমি গম পাম কি হৈছে কি নাই হোৱা এতিয়া আমি যদি চাবলৈ যাওঁ 100ৰ কথা মই কালি এখন কমিউনিটি টেবত এখন লিষ্ট দিছিলোঁ যে এতিয়ালৈকে 11টা শতক লাগিছে এইবাৰ আইসিসি চেম্পিয়ন্স ট্ৰফিৰ আৰু শতক ইণ্ডিয়া আপোনালোকে জানে যে শুভমান গিলে মাৰিছে শতক আৰু বিৰাট কোহলিয়ে মাৰিছিলে পাকিস্তানৰ বিৰুদ্ধে আৰু নিউজিলেণ্ডৰ টিমটো আটাইতকৈ বেছি শতক মাৰিছে 3টা শতক তেওঁলোকে মাৰিছে ভাৰতৰ 2টা শতক মাৰিছে গতিকে আটাইতকৈ বেছি শতক মৰা প্লেয়াৰো কিন্তু ইণ্ডিয়া আৰু নিউজিলেণ্ড দুয়োটা টিমতে আছে এইবাৰ চলি থকা খেলত গতিকে সেই ফালৰ পৰা চাবলৈ গ'লে
টক্কৰ খেল হ'ব সাধাৰণতে বহুত যুদ্ধ হ'ব বহুত টনাটনি খেল হ'ব সাধাৰণতে হাই ভল্টেজ সমান সমান হয় ন বাকি আমি যদি ক'বলৈ যাওঁ টপ যদি আপোনালোকে ৰান স্কোৰাৰৰ লিষ্টখন চাই টপ ৰান স্কোৰাৰৰ লিষ্টখন মই আপোনালোকক দেখাব বিচাৰিম টপ 15 বেটাৰ যদি আপোনালোকে চাবলৈ যায় তাত আপোনালোকে দেখিবলৈ পাইছে নিউজিলেণ্ডৰ তাত আপোনালোকে দেখিবলৈ পাব টম লেথামৰ নামটো তাত দেখিছে আপোনালোকে ৰচিন ৰবীন্দ্ৰৰ নামটো আপোনালোকে তাত দেখিবলৈ পাইছে ইয়ংগৰ নামটো দেখিবলৈ পাইছে উইল ইয়ং আৰু লগতে তেওঁলোকৰ এইকেইজন আছে লগতে মই গ্লেন ফিলিপছৰ নামটো লগাই দিব বিচাৰিম তেখেতে যদিও বা লিষ্টখনত তেখেতৰ নামটো নাই তথাপিতো গ্লেন ফিলিপছে কিন্তু নিজৰ দমত যিকোনো দিনাই খেল ইফাল সিফাল কৰিব পাৰে আৰু ইণ্ডিয়া যদি কথা ক'বলৈ যাওঁ লিষ্টখন আপোনালোকে দেখিছে লিষ্টখনত ইণ্ডিয়াৰ তাত শুভমান গিল আছে বিৰাট কোহলি আছে আৰু এওঁলোক দুজনৰ নাম সাধাৰণতে টপ লিষ্টৰ ক্ষেত্ৰত আছে নিউজিলেণ্ডৰ কিন্তু টপ লিষ্টৰ ক্ষেত্ৰতো বেছি প্লেয়াৰ আছে ৰান কৰাৰ ক্ষেত্ৰত আৰু উইকেট লোৱাৰ ক্ষেত্ৰতো কিন্তু নিউজিলেণ্ডৰ বহুত কেইজন আমি তাত দেখিবলৈ পাইছোঁ তাত আপোনালোকে দেখিবলৈ পাইছে ব্ৰেছৱেল 5টা উইকেটৰ সৈতে লিষ্টখনত আছে উইলিয়াম অ'ৰ'ৰকে আছে তাত 5টা উইকেটৰ সৈতে হেনৰি আৰু লগতে চেণ্টনাৰ 3টা উইকেটৰ সৈতে আছে গতিকে 4জন প্লেয়াৰ 4জন বলাৰ কিন্তু তেওঁলোকৰ লিষ্টখনত আছে টপ 15ত উইকেট টেকাৰ আৰু ইণ্ডিয়াৰ কথা ক'বলৈ গ'লে সামি আছে 5টা উইকেটৰ সৈতে কুলদীপ আৰু অক্সৰ আছে 3টা উইকেটেৰে সৈতে গতিকে সেইফালৰ পৰাও কিন্তু নিউজিলেণ্ড আগবাঢ়ি আছে শেহতীয়া ৰেকৰ্ড মানে শেহতীয়া প্ৰদৰ্শন গোটেই টুৰ্ণামেণ্টটো তাত কিন্তু টপ লিষ্টত নিউজিলেণ্ডৰ বহুত প্লেয়াৰ আছে ভাৰততকৈ এটা দুটা বেছি আছে সকলো ফালে গতিকে সেইটো হৈছে শেহতীয়া পাৰফৰ্মেন্সৰ কথা কোন কেনেকুৱা হৈ আছে মানে সেইটো কথা আৰু আমি যদি ক'বলৈ যাওঁ এতিয়া দুটা টিমৰ মাজত সাধাৰণতে যেতিয়া এদিনীয়া মেচ হৈছিলে কোনে কোনে কেনেকুৱা ধৰণৰ ৰেকৰ্ড ৰাখিছে ভাৰতৰ বহুত কেইজনৰে নিউজিলেণ্ডৰ বিৰুদ্ধে ভাল ৰেকৰ্ড আছে সেইটো এটা সাধাৰণতে আমি শান্তিৰে উশাহ ল'ব পৰা এটা কথা শান্তিৰে আমি শান্তি পাম সেইকেইটা কথা শুনিলে আপোনালোকেও শান্তি পাব সেইকেইটা কথা শুনিলে ইণ্ডিয়া আৰু নিউজিলেণ্ডৰ মাজত যিমান এদিনীয়া অনুষ্ঠিত হৈছে আটাইতকৈ ভাল প্ৰদৰ্শন আহিছে বিৰাট কোহলিৰ ফালৰ পৰা বিৰাট কোহলিয়ে নিউজিলেণ্ডৰ বিৰুদ্ধে 6টা এদিনীয়া শতক মাৰি থৈছে 6টা চেঞ্চুৰী মাৰি থৈছে গতিকে ৰেকৰ্ড নিউজিলেণ্ডৰ বিৰুদ্ধে তেখেতৰ ভাল নিউজিলেণ্ডৰ বিৰুদ্ধে ভাল খেলিছে ৰোহিত শৰ্মাই 2টা শতক মাৰি থৈছে আগতে শুভমান গিলেও 2টা শতক মাৰি থৈছে শ্ৰেয়স আয়াৰে 2টা শতক মাৰি থৈছে কে এল ৰাহুলে 1টা শতক মাৰি থৈছে আৰু ৰবীন্দ্ৰ জাদেজাই 4টা 50 মাৰি থৈছে 4টা অৰ্ধ শতক মাৰি থৈছে আমাৰ যিটো নিউজিলেণ্ডৰ টিমটোৰ বিৰুদ্ধে গতিকে ভাৰতৰ বহুত কেইজন প্লেয়াৰে নিউজিলেণ্ডৰ বিৰুদ্ধে শতক মাৰি থৈছে অৰ্ধ শতক মাৰি থৈছে সেইফালৰ পৰা চাবলৈ গ'লে ভাৰতে যদিহে মানে সাধাৰণতে ভালকৈ খেলে আমাৰ ইণ্ডিয়াই এখন খেলতো বহুত প্লেয়াৰে শতক মৰাৰ সম্ভাৱনা আছে আমি দেখিছোঁ আৰু নিউজিলেণ্ডৰ কথা ক'বলৈ গ'লে কেন উইলিয়ামছনৰ 1টা শতক আছে ভাৰতৰ বিৰুদ্ধে টম লেথামৰ 2টা শতক আছে তেওঁলোকৰ আৰু ডেৰেল মিটচেলৰ 2টা শতক আছে তেওঁলোকৰ গতিকে এনেকুৱা ধৰণৰ ৰেকৰ্ড তেওঁলোকে ৰাখিছে বাকি বলিঙৰ ক্ষেত্ৰত ভাৰতৰ মহম্মদ সামিৰ 37টা উইকেট আছে 37টা এদিনীয়া উইকেট আছে নিউজিলেণ্ডৰ বিৰুদ্ধে সামিয়ে বহুত ভাল বলিং কৰে কিন্তু এইখন খেলত সামি থাকিব নাথাকিব একো পাত্তা নাই আৰু তেওঁলোকৰ বলাৰৰ ৰেকৰ্ডৰ কথা ক'বলৈ গ'লে তেওঁলোকৰ আমি আগতে দেখিছিলোঁ যে সাউদিয়ে ভাল উইকেট লৈছিলে ইণ্ডিয়াৰ বিৰুদ্ধে আৰু লগতে আপোনালোকে যদি চাই সেইফালে বলতে ভাল উইকেট লৈছিলে তেওঁলোকতো নাই এতিয়া তেওঁলোক খেলৰ পৰা আঁতৰি আছে অৱসৰে লৈছে গতিকে তেওঁলোকক দেখিবলৈ পোৱা নাযাব তথাপিতো নিউজিলেণ্ডৰ কোন কেইজন বলাৰৰ পৰা সাৱধানে থাকিব লাগিব উইলিয়াম অ'ৰ'ৰ্ক ইণ্ডিয়াত আহি পেলাই সাংঘাতিক বলিং কৰিছিলে মেট হেনৰি ধুনীয়া ফৰ্মত আছে গোটেই টুৰ্ণামেণ্টটোত কিন্তু এতিয়া লিষ্টত আছে টপ উইকেট টেকাৰৰ লিষ্টত আছে উইকেট কেইটামান লৈছিলে শেহতীয়া খেলকেইখনত উইলিয়াম অ'ৰ'ৰ্কেতো বহুত ধুনীয়া বলিং কৰি আছে শেহতীয়া সময়ত আৰু লগতে মিচেল চেটনাৰ বলাৰ তেওঁ সুন্দৰ সাধাৰণতে বলিং কৰি আছে কেপ্টেনেই হয় গতিকে তেখেতেও সাধাৰণতে উইকেট লৈ আছে গতিকে এইকেইজন বলাৰ এনেকুৱা হ'ব পাৰে যাৰ পৰা অলপ সাৱধানে থাকিব লাগিব মেট হেনৰি অ'ৰ'ৰ্কে আৰু লগতে আমাৰ চেণ্টনাৰ আৰু ব্ৰেছৱেল সেইজন অলৰাউণ্ডাৰ হয় বেটিং অলৰাউণ্ডাৰ তেখেতে কিন্তু বেটিঙো বলিং সকলো ফালে আছে তেখেতেও কিন্তু স্পিন বলিং ভাল কৰি আছে কিন্তু আমি আশা কৰিম যে স্পিন বলিংটো ভালেই খেলি লয় ইণ্ডিয়াৰটো তেজত আছে স্পিন খেলাটো গতিকে ইমান বৰ সাধাৰণতে বিপদত পেলাব নোৱাৰিব ইণ্ডিয়াক স্পিন বলিঙৰ সৈতে পেচৰ ক্ষেত্ৰত অলপ সমস্যা থাকিব পাৰে কাৰণ কেতিয়াবা পেচত ফচি যায় ইণ্ডিয়া প্ৰথম অৱস্থাত উইকেট গুচি গ'লে বিপদ হয় বাকী আমি যদি ক'বলৈ যাওঁ তেওঁলোকৰ বেটাৰ কাৰ পৰা সাধাৰণতে অলপ সাৱধানে থাকিলে ভাল হয় ৰচিন ৰবীন্দ্ৰ প্ৰায়ভাগ সময়তে আপোনালোকে ৱৰ্ল্ড কাপতো দেখিছিলে কেনেকুৱা ধৰণে খেলিছিলে ইণ্ডিয়াৰ বিৰুদ্ধে ৰচিন ৰবীন্দ্ৰ ভাল খেলি দিব পাৰে প্ৰায় ভাল খেলা প্লেয়াৰ এজনৰ উইকেটটো সোনকালে ল'লে সাধাৰণতে বলাৰবিলাকৰ কাৰণে বহুত সকাহ হৈ যায় গোটেই টিমটোৰ কাৰণে বহুত সকাহ হৈ যায় কাৰণ এজনে যিদিনা সাধাৰণতে চলে 100 মাৰিহে এৰে এনেকুৱা ধৰণৰ প্লেয়াৰ ৰচিন ৰবীন্দ্ৰ টম লেথাম এবাৰ টপ সাধাৰণতে ৰান স্কোৰাৰৰ ক্ষেত্ৰত টপ লিষ্টত আছে সেইফালৰ পৰা চাবলৈ গ'লে টম লেথামক সোনকালে আউট কৰিব লাগিব আৰু তেওঁলোকৰ য়ংগে পাকিস্তানৰ বিৰুদ্ধে শতক মাৰিছিল য়ং বোলাজনো ভাল প্লেয়াৰ অপেনাৰ আৰু লগতে মই গ্লেন ফিলিপছৰ কথাটো অথনিও কৈছোঁ সেইজনেও খেল ফচাই দিব পাৰে লৈ যাব পাৰে গতিকে সেইকেইজনটো থাকিলে বাকী যদিহে আমাৰ এজন কি আছিলে ডেৰেল মিচেলে যদি খেলে তেতিয়া তেখেতৰ পৰা অলপ সাৱধানে থাকিব লাগিব গতিকে সেইকেইজন আছিলে বেটাৰৰ কথা বাকী আমাৰ ভাৰতৰ ফালৰ পৰা কোনে ভাল খেলিব পাৰে এতিয়া
মই দেখিছোঁ যে প্ৰতিখন মেচত এজন এজন নতুন মেচ উইনাৰ এফালে এদিন আমি দেখিলোঁ যে শুভমান গিল মেচ উইনাৰ হ'ল এদিন আমি দেখিলোঁ যে বিৰাট কোহলি মেচ উইনাৰ হ'ল সেইদিনাখন শ্ৰেয়াছ আয়াৰেও ভাল খেলিলে এইখন খেলত কোনে ভাল খেলিব পাৰে কোনে ভাল খেলা নাই এতিয়ালৈকে মানে মেচ উইনাৰ হোৱা নাই মেচ জিকোৱা নাই কোনে কে এল ৰাহুলে এতিয়ালৈকে মেচ জিকোৱা নাই এইখন খেলত ভাল যদি খেলে ভাল খেলাৰ সম্ভাৱনা আছে ৰোহিত শৰ্মা এতিয়ালৈকে ডাঙৰ ইনিংছ খেলা নাই বহুত বৃহৎ ইনিংছ এশমান গতিকে ৰোহিত শৰ্মাৰ পৰা আশা কৰিব পাৰোঁ যিকেইজনে মানে এতিয়ালৈকে মেচ জিকোৱা নাই আৰু সেইফালে অক্ষৰ পেটেলৰ বেটিঙো আমি দীঘলীয়াকৈ যদি 50 মান মাৰিব পাৰে সেইটো আমি মাৰিব পাৰিলে ভালে হয় বাকীবিলাক যদি আপোনালোকে চাবলৈ যায় বাকীবিলাকতো প্ৰায়বিলাকে ভাল খেলিয়ে আছে বেয়া খেলা নাই ৰবীন্দ্ৰ জাদেজাটো সেইফালে বেটিং ইমান অহাগৈ নাই গতিকে সেইফালে চাবলৈ গ'লে আছে মেচ উইনাৰ ভাৰতত বহুত কেইজন আছে মেইনলি ভাৰতৰ মেইন কথাটো হ'ল যে টপ অৰ্ডাৰটো কোনোবা এজনে বচাবই ৰোহিত বা গিল কোনোবা এজনটো বচাব লাগিব মধ্যক্ৰমটো ধুনীয়া হৈ আছে মধ্যক্ৰমটো সাধাৰণতে ভাৰতৰ মেইন শক্তি হৈ আছে সেয়া কোহলি হওক সেয়া শ্ৰেয়ছ আয়াৰ হওক সেয়া কে এল ৰাহুল হওক সেয়া অক্ষৰ পেটেল হওক গোটেই যিটো মিডল অৰ্ডাৰ সেইটো পুৰা মজবুত ভাৰতৰ মেইন শক্তি বাকী নিউজিলেণ্ডৰ টিমটো কিন্তু মেইন শক্তি গোটেই মানে এনেকুৱা প্লেয়াৰ আছে যি অকলে অকলে মেচ টানি লৈ যাব পাৰে গতিকে বলিংটো ইণ্ডিয়াৰ ফালৰ পৰা বহুত বেছি ভাল হ'ব লাগিব যদিহে তেওঁলোকক হৰুৱাব বিচাৰে ইণ্ডিয়াই গতিকে বলিংটো সুন্দৰ যদি বলিং কৰি দিয়ে নিশ্চিতভাৱে জয় হ'ব আমাৰ কিন্তু বলিংটো সুন্দৰভাৱে হ'ব লাগিব বলিংটো ভাল হ'বই লাগিব গতিকে নিউজিলেণ্ডটো এটা পৰিপক্ক টিম তেওঁলোকতো এনেকুৱা এটা টিম যিটো ফাইনেল খেলিবলগীয়া টিম গতিকে তেওঁলোকক যদি হৰুৱাব পাৰে নিশ্চিত হৈ থাকিব পাৰোঁ যে আমি যে ভাৰতে আৰু ভাল কৰিব পাৰিব ফাইনেল জিকাৰো ভাৰতৰ সম্ভাৱনা থাকিব যদিহে নিউজিলেণ্ডক হৰুৱায় গতিকে নিউজিলেণ্ড সাংঘাতিক টিম হৈ ওলাই আহিছে এইবাৰ আপোনালোকে দেখিছে মই দেখুৱালোঁ আপোনালোকক কিমান ৰান কৰিছে গোটেই টপ লিষ্টত তেওঁলোকৰ প্লেয়াৰে ভৰি আছে আমাৰ ইণ্ডিয়াতকৈও বেছি প্লেয়াৰ তেওঁলোকৰ টপ লিষ্টত আছে সেইটো ফালৰ পৰা চাবলৈ গ'লে তেওঁলোকক হৰুৱাটো কিন্তু ইণ্ডিয়াৰ কাৰণে বহুত ডাঙৰ এটা মানসিক সকাহ হ'ব এটা ভাৰতৰ মনোবল বহুত বেছি হাই হৈ যাব যদি তেওঁলোকক হৰুৱায় ছেমি ফাইনেলৰ কাৰণে বহুত বেছি হাই হৈ যাব ভাৰত গতিকে সেইটো বহুত ইম্পৰ্টেণ্ট সেইটো কাৰণে নিউজিলেণ্ডক হৰুৱাটো যদিও বা এখন ইমান ইম্পৰ্টেণ্ট গেম নহয় খেলখন বা জিকিলেও হাৰিলেও একো নাই তথাপিতো ভাৰতে ইম্পৰ্টেঞ্চ দি খেলিব লাগিব এখন খেল গতিকে এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ আশা কৰিলোঁ যে ভাৰতে খেলখন জিকিব মই ভাবোঁ যে ভাৰতে যদিহে প্ৰথম বেটিং কৰিলে সেইফালেদি আমি যদি ক'বলৈ যাওঁ 40-50 ৰানত খেলখন জিকিব পাৰিলে ভাল হয় আৰু যদিহে ছেকেণ্ড বেটিং কৰে তেতিয়া সাধাৰণতে 3 উইকেট মানে 3টা উইকেট যাব 7 উইকেট 6 উইকেট এনেকুৱা ধৰণৰ জিকিব পাৰিলে ভাল হয় খেলখন বাকী যি কি নহওক এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব বহুতে ছাবস্ক্ৰাইব কৰি ঘণ্টাটো নদবাই একোৱে নকৰে কৰি যাব মুঠতে আমাৰ চেনেলটো আগবঢ়াই দিব তেতিয়া ভিডিঅ'বিলাক আনিও ভাল লাগে মানুহ বাঢ়িলে ভাল লাগে ভিডিঅ' নতুবা কাৰ কাৰণে ভিডিঅ' বনাম গতিকে এই ভিডিঅ'টো ইমানটা সমাপ্ত কৰিলোঁ ধন্যবাদ